তিহাৰ উৎসৱৰ উপলক্ষে নতুন শিঙৰীত তিহাৰ সমাৰোহৰ আয়োজন। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নতুন শিঙৰীত আজি 10 নৱেম্বৰৰ দিনা ঢেকিয়াজুলি সমষ্টি গোৰ্খা জাগৰণ মঞ্চৰ উদ্যোগত আৰু দেউৰালী সাংস্কৃতিক গোষ্ঠীৰ সহযোগত তিহাৰ সমাৰোহ আয়োজন কৰা হৈছে। ঢেকিয়াজুলি সমষ্টি গোৰ্খা জাগৰণ মঞ্চৰ সভাপতি দেৱী প্ৰসাদ অধিকাৰী, কাৰ্যকৰী সভাপতি মোহন কুমাৰ ছাত্ৰী আৰু সম্পাদক নাৰায়ণ ফয়ালে জনোৱা মতে পুৱা 10 বজাত পতাকা উত্তোলন কাৰ্যসূচীৰে তিহাৰ সমাৰোহ আৰম্ভ কৰা হয়। ইয়াৰ পিছতে মঞ্চ মুকলি আৰু তিহাৰ উৎসৱ উপলক্ষে দিনৰ 12 বজাত দেউচী ভৈলী প্ৰতিযোগিতা। উক্ত অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। নিউজ 6 ৰিপৰ্ট টাইমছ এনি। কিন্তু আমি বহু দেখিছো, আমি বহু তথাকথিত জাতীয়তাবাদী নেতা, বহু তথাকথিত জাতীয় শিৰত টেটু ফালি ফালি চিঞৰা আমি বহু অসমীয়া নেতৃত্বক আমি দেখিছো। আমি তেওঁলোকৰ ঘৰলৈ যেতিয়া যাওঁ, যেতিয়া ল'ৰাটোৱে আহি পেলাই দেউতাকক যেতিয়া আমি একেলগে কৰোঁ, একেলগে জাতীয়তাবাদ কৰোঁ, একেলগে আমি আপোনাৰ অসমীয়া সংস্কৃতি, অসমীয়া জাতিটোৰ সম্পৰ্কে আমি মাত মাতোঁ। আমি কেতিয়াবা কোনো দেউতাই যেতিয়া ল'ৰাটো আহিব, স্কুলৰ পৰা আহিব, পাপা মই স্কুলৰ পৰা আহিলোঁ, মাকক ক'ব মাম্মী মই স্কুললৈ যাওঁ। মই সেই কথাটোৱে বিভিন্ন ঠাইত কৈছোঁ। আমাৰ যিটো সংস্কৃতি, প্ৰতিটো জনগোষ্ঠীৰ যিটো থলুৱা ভাষা, আমি ইংৰাজী জানিব লাগিব, সঁচা কথা। ইংৰাজী নাজানিলে আচলতে আমাৰ এই গুপ্তেশ্বৰৰ পৰাই হওক, অসমৰ বিভিন্ন ঠাইৰ পৰাই হওক, চুকে কোণে থকা জকাই চুকৰ পৰাই হওক, আজিৰ ল'ৰাই, আজিৰ নতুন প্ৰজন্মই মোবাইলটোৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লগত যিহেতু কথা পাতিব লাগিব, এতিয়া ইলেক্ট্ৰনিক যুগ, এটা আধুনিকতাৰ যুগ। গতিকে ইয়াত আমি ইংৰাজী জানিব লাগিব। আমাৰ ল'ৰা ছোৱালীক আমি ইংৰাজী মাধ্যমত কোনোবাই দিছোঁ, দিয়ক, আমাৰ ক'বলগীয়া নাই। সেই দিশৰে আগবাঢ়িত। কিন্তু সংস্কৃতিৰ আমাৰ ঢেকিয়াজুলি সমষ্টি গোৰ্খা জাগৰণ মঞ্চ আৰু দেউৰালী সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত আমি নতুন শিঙৰী গুপ্তেশ্বৰ মিনি ষ্টেডিয়ামত আজি দিনজোৰা কাৰ্যসূচীৰে গোৰ্খাসকলৰ উৎসৱ তিহাৰ উপলক্ষে আমি ইয়াত দেউচী ভৈলী প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। লগতে সংস্কৃতি বিষয়ক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে আৰু গীতৰ অনুষ্ঠান, এই তিনিটা কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হৈছে। আজি অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰেম শৰ্মা ডাঙৰীয়াই দেউচী ভৈলী প্ৰতিযোগিতা উদ্বোধন কৰিছে আৰু পুৱাৰ ভাগত পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ লগে লগে আজি এই গুপ্তেশ্বৰ মিনি ষ্টেডিয়াম প্ৰাংগণত ইয়াতে উদুলি মুদুলি পৰিৱেশ আমি দেখিবলৈ পাইছোঁ। ইয়াতে আমি আমন্ত্ৰণ জনোৱা ঢেকিয়াজুলি সমষ্টিৰ লগতে বৰচলা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা 10টা দলে ইয়াত দেউচী ভৈলী প্ৰতিযোগিতাত ভাগ লৈছে। আমি এই অনুষ্ঠান আয়োজন কৰি গোৰ্খা জাগৰণ মঞ্চৰ মই এগৰাকী বিষয়ববীয়া হিচাপে আমি নথৈ আনন্দিত। আমাৰ গোৰ্খা সম্প্ৰদায়ৰ ৰাইজৰ মাজত সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ তেওঁলোকৰ মাজত জাগৰণ অনাৰ আমি প্ৰয়াস কৰিছোঁ। আমাৰ সংস্কৃতিটো দিশ আছে, সেই দিশবিলাক এতিয়া কিছু দুৰ্বল হোৱা যেন আমি অনুভৱ কৰিছোঁ। আজি পূৰ্বতে আমি বিভিন্ন স্থানত গোৰ্খা ছাত্ৰ সন্থা বা গোৰ্খা সন্মিলনৰ বেনাৰত আমি যি তিহাৰ সমাৰোহ আয়োজন কৰিছিলোঁ, সেই অনুষ্ঠানবিলাকত দেউচী দলসমূহ যিদৰে বহু কেইটা আহিছিল, আজি তাৰ তুলনাত আজিৰ সংখ্যা কম। দেউচী দলৰ সংখ্যা কম, যদিও ভৈলী দলৰ সংখ্যা যথেষ্ট আমি দেখিছোঁ। গতিকে ৰাইজৰ মাজত জাগৰণ অনাৰ চেষ্টা কৰিছোঁ। আমি জাগৰণ অনাৰ প্ৰয়োজন আছে। আমি সাংস্কৃতিকভাৱে ঐক্যবদ্ধ হ'ব লাগে, সেই কথা আমি ৰাইজক আমি বাৰ্তা দিব বিচাৰিছোঁ। আমি সাংস্কৃতিকভাৱেই আমি ঐক্যবদ্ধ হ'ব লাগে। অসমখন বিভিন্ন জাতি উপজাতিৰ এখন ৰাজ্য। অসমক আমি দেশ ক'লে ভুল কোৱা নহয়, অসমক পূৰ্বতে দেশ বুলিয়ে কোৱা হৈছিল। গতিকে এই অসম দেশত আমি যি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰোঁ, তাৰ ভিতৰত গোৰ্খা সম্প্ৰদায়ৰ লোকসকল অন্যতম। এই দেউচী ভৈলী প্ৰতিযোগিতাত তেজপুৰ মহাবিদ্যালয়ৰ অধ্যাপক কমল চেৰাই ডাঙৰীয়া, লক্ষ্মণ অধিকাৰী ডাঙৰীয়া, ওম প্ৰকাশ বসনেট ডাঙৰীয়া আৰু গোপাল খনাল ডাঙৰীয়া ইয়াত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছে। গতিকে এই নতুন শিঙৰী গাঁও অৱস্থিত যি গুপ্তেশ্বৰ মিনি ষ্টেডিয়াম প্ৰাংগণ আজি উদুলি মুদুলি